নমস্কাৰ মই প্ৰদীপ লাগ আছো আজি আপোনালোকক নতুন ভিডিঅ'ৰ সৈতে সকলোলৈকে মই স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত আপোনালোকক দেখাব বিচাৰিছো গাঁৱলীয়া পৰিৱেশত সকলো বনৌষধিৰ দ্বাৰা ডাঙৰ ডাঙৰ বেমাৰ চিকিৎসা কৰিব পৰা যায় সেইখিনি আমাৰ ইয়াত গাঁও অঞ্চলৰ বগীপুৰ অঞ্চলতে অভিজ্ঞ মানুহ এজন আছে গতিকে এই অভিজ্ঞ মানুহ এজনে বহুত চিকিৎসা কৰি আছে সেই চিকিৎসাৰ যোগেদি কিমান সুফল পাইছে সকলোখিনি মই দেখাম আপোনালোকে চাই থাকিব আমি অপাৰেচন নকৰাকৈ সকলো ডাঙৰ ডাঙৰ বেমাৰৰ কাম কৰিব পাৰো হাৰ্ডি ভঙা ফটা সকলোখিনি চিকিৎসা কৰা হয় ইয়াত আপোনালোকে চাই থাকিব আৰু যিবিলাকে সেই দুৰ্ঘটনাগ্ৰস্ত ৰোগত ভুগি আছে সেই সকলে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ সহকাৰে চাব সেই অপাৰেচন হোৱাকে বহুত বেমাৰৰ চিকিৎসা কৰিব পৰা অভিজ্ঞ ব্যক্তিজন এই ভিতৰত আছে প্ৰতিদিনে ইয়াত এখেতৰ ঘৰত চিকিৎসা কৰিব আহে গতিকে এনেকে শুনি পাইছো এই মানুহজন কাটি আছে হয় কিবা এই ঔষধ কাটি আছো ঔষধ কি দৰৱ হয় এইটো আপোনাৰ বন দৰৱ এই দৰৱটোৰ যোগেদি আপোনাৰ হাড় ভাগিলে ফাটিলে আৰু জইন খুলি গলে এইবিলাক লগাই মেলি এই ঔষধটোৰ যোগেদি ঔষধটো যদি কুটি পিচি পিনি আপোনাৰ লগাই পিনি সুন্দৰভাৱে মানে বেণ্ডেজ কাপোৰৰ লগত বেণ্ডেজ কৰি দিলে এইটো 4-5 দিন ৰাখিলে মানে ভাল হয় আপোনাৰ এটা হাড়ি এখন হাতত যদি হাড়ি ভাগি যায় তেতিয়া আপোনাৰ 3বাৰ লগালে মানে আপোনাৰ সম্পূৰ্ণ ভাল হৈ পৰে আপোনাৰ পৰিচয়টো দিয়ক মোৰ নাম শ্ৰী শৰৎ সিং মিলি গাঁও বগীপুৰ ডাক মিংমাং জিলা ধেমাজি অসম হয় আপোনাৰ পৰা আমি জানিব বিচাৰিছো যে ইয়াত আপুনি কি কি বেমাৰৰ চিকিৎসা কৰা হয় ইয়াত এনে আপোনাৰ যদি কুকুৰে কামুৰে হয় ডক্টৰ ভেকচিন নোলোৱাকে এই বনৌষধিৰ যোগেদি ভাল হয় আৰু আপোনাৰ যদি নাভি প্ৰব্লেম আছে সেইখিনি ভাল হয় আপোনাৰ বগা চাপ জালে বগা চাপৰ চিকিৎসা কৰা হয় এনে কিছুমান আপোনাৰ যি সকলো মুঠ গৰণি কয় পেচাব কৰিব নোৱাৰো হৈ থাকে অকমান যায় অকমান নাযায় তেনেকুৱা আৰু এই পেচাবেদি কিছুমানৰ তেজু যায় সেইখিনিও মানে চিকিৎসা কৰা হয় এনেকুৱা ধৰণৰ চিকিৎসা বনৌষধিৰ যোগেদি বহুত মানুহ আৰোগ্য হৈছে হয় হয় এই আপোনাৰ এই চিকিৎসা পদ্ধতি বহুত সুফল পাইছে বুলি আমি শুনি পাইছো আৰু আমি লগো পাইছো আপোনাৰ ইয়াত আহি চিকিৎসা কৰি ভাল ফল পাইছে বুলি আমি আৰু শুনি পাইছো গতিকে আমি আজি আপোনাৰ ওচৰত আহি মই এইখিনি দৰ্শকসকলক মই দেখুৱাব বিচাৰিছো আপুনি ইয়াত কি কি বেমাৰ ঔষধ বনোৱা হয় বা কি মানুহৰ কিছু তেনেকে বেমাৰো চাই নেকি আপোনাৰ মাইকী মানুহৰ এইটো মাহেকীয়া এই মাহত কেতিয়াবা কম হয় কেতিয়াবা বেছি হয় কেতিয়াবা মাহত একেবাৰে নহয় তেনেকুৱা বিলাকো চিকিৎসা কৰা হয় সেইখিনিও মানে ঔষধ আপোনাৰ বাটি মেলি দিয়া হয় সেইখিনি যদি খায় আপুনি 3বাৰ খালে মানে প্ৰমাণ পোৱা যায় মানে সেইখিনি 3বাৰ খালে আৰোগ্য হৈ যায় হয় আপুনি এই কেঞ্চাৰৰ বিষয়েও অকমান কৈ দিলে বেছি ভাল হ'ব কেনেকৈ চিকিৎসা কৰিলে সুফল পোৱা যায় কেঞ্চাৰত আপোনাৰ বনৌষধিৰ যোগেদিয়ে মানে কেঞ্চাৰ ঔষধ খালে মানে সেইখিনিও আৰোগ্য পোৱা যায় আমি আজিলৈকে এতিয়া বহুত মানুহক মানে আৰোগ্য হোৱা পাইছো হৈছে আমাৰ প্ৰমাণ আছে ঠিক তেনে ধৰণৰ মানে সকলো বনৌষধি দ্বাৰা বেলেগ একো নাই মোৰ লগত যিমান চিকিৎসা হয় যি বেমাৰ হলো বন যিখিনি জানো সেইখিনি বনৌষধৰ বন গছৰ পাতৰ এই লতা বন ইত্যাদি এইবিলাকৰ পৰা মানে চিকিৎসা কৰা হয় আপুনি আপোনাৰ পৰা মই সাক্ষাৎ কৰি সকলো জানিব বিচাৰিছো মানে আপুনি কেই বছৰৰ পৰা এইখিনি কাম কৰি আছে এইটো এতিয়া বহুত বছৰ হ'ল মই ক্লাছ 7ত থকাৰ পৰা মানে এইখিনি মোক দেউতাই কৰিবলৈ আৰম্ভ হাতত শিকালে দেউতা যেতুকে নোৱাৰা হৈ গৈছে ধীৰে ধীৰে সেইটো কাৰণে মোকে মানে শিকালে মই দেউতাই যিখিনি কৰি গৈছিলে আজি দেউতাৰ কত বছৰ আগৰ পৰা কৰিছে এনেকে বহুত মানুহ সুফল পাইছে পাই হেমতে কৰি আছে তাতকে মই অকমান দেউতাতকে উন্নত কৰিছো আগতে দেউতাই মানে এই কিছুমান কাম বিলাক মানে যেনে এটা মানুহৰ ভৰি ভাগিলে এটো এনে ফটা কাপোৰে কিবা কিবি চুৰিয়া ফটা কিবা কিবি ফটাই দি বান্ধিছিলে মই এতিয়া হেতু নকৰি বেণ্ডেজ কাপোৰ কটন ইত্যাদি ব্যৱহাৰ কৰি পিনি মানে উন্নত কৰি পেলাইছো চিকিৎসাটো উন্নত কৰি মানে যেনেকে বেণ্ডেজ কৰে ঠিক সেম ঠিক ডক্টৰে যেনেকে বেণ্ডেজ কৰে মই তেনেকে মানে ডক্টৰে ধৰক প্লাষ্টাৰ কৰে মই মানে
প্লাষ্টাৰটো নকৰি মানে বেণ্ডেজ কাপোৰ দি ধুনীয়াকে মানে বান্ধি মেলি আৰু যদি একেবাৰে মানে এইটো ভৰিটো ইয়াতে ভাগি গৈছে ধৰক ইয়াত যদি ভাগি গৈছে দুটুকুৰা হয় তেতিয়া ডক্টৰে ষ্টিল লগাই মই কি কৰোঁ মানে বাঁহৰ এখন ধুনীয়া সুন্দৰ চাঙি বনাই চাঙিখন এনেকৈ বান্ধি যাতে ইফাল সিফাল হিলাব নোৱাৰাকৈ দিওঁ আৰু ডক্টৰে যিবিলাক কৰে মানে যেনেকৈ লোহৰ এটা মানে এই ৰিং দিয়ে সেইটো আপোনাৰ নাই এতিয়া মোৰ হাতত মানে দেখাবলৈ সেই ৰিং যেনেকৈ দিয়ে মই মানে তেনেকৈ বাঁহেদি ধুনীয়াকৈ বনাই সুন্দৰকৈ মানে ইফাল সিফাল ভৰিটো হিলিব নোৱাৰাকৈ থওঁ তেতিয়া আপোনাৰ এবাৰ ঔষধ বান্ধিলোঁ 4-5 দিন থাকিলে তেতিয়া খুলি পিনি আকৌ নতুনকৈ এবাৰ বান্ধিলোঁ আকৌ 4-5 দিন থাকিলে আকৌ এবাৰ বান্ধো 3বাৰত মানে 15 দিনৰ ভিতৰত আপোনাৰ এই মানুহজন খোজকাঢ়িব পৰা হৈ যায় এইটো পুৰা প্ৰমাণ আছে 100 to 100 গ্যাৰান্টি আছে হাৰ্ডি এইবিলাক জইন কৰাত কাম কৰিছে জইন কৰে হাৰ্ডিটো আপোনাৰ আপুনি জইন হৈ যাব সেই দবাই যোগেদি তাৰপিছত আৰু ফাটিলেও এই হাৰ্ডি যদিও ফাটি যায় সেইটোও হয় আৰু ভাগি যায় সেইটোও হয় আৰু লগতে মানে এইবিলাক আপোনাৰ যে এইবিলাক জইন আছে জইনবোৰ কেতিয়াবা মানুহ ঘপককৈ ক'ৰবা কিবা এটা কৰোঁতে পৰি পিনি খুলি যায় নহয় খুলি গ'লে মানেও যদি লগে লগে আনে মই চুই পিনি মানে আপোনাৰ কিবা লগাই দিব পাৰোঁ আৰু যদি 2-4 দিন দেৰি হৈ যায় তেতিয়া কি হয় মানে আপোনাৰ এক্সৰাখন কৰি পিনি এক্সৰা কপিটো মোৰ ওচৰলৈ লৈ আহিব লাগে এক্সৰাটো চাই কোনফালে গৈছে মই তেতিয়া ধুনীয়াকৈ চাই আস্তেকৈ ধীৰে আছে মানে মিঠাতেল লগত মালিচ কৰি ফটককৈ মানে জইনটো লগাই দিব পাৰোঁ কোনো অপাৰেশ্যন কৰিব লগা নহয় জইনটো লগাই ঔষধ বান্ধি দিলে ভাল হয় এইটো কেইদিনৰ মূৰত এইটো ভাল হয় মানে সুফল পোৱা যায় সেইটো কিন্তু আপোনাৰ খুব বেছি এইটো জইন খুলি গ'লে দুবাৰ বান্ধিলে ঠিক হৈ যায় তাত মানে এটা এই গাঁঠিৰ যিটো হেৰিত মানে এটা সৰুকৈ জালনা থাকে সেই জালনাটো যেতিয়া পৰি পিনি এইটো গাঁঠিটো গুচি যায় নহয় জালনাটো ফাটি যায় তেতিয়া অত্যন্ত বিষ হয় আৰু ফুলি যায় মোৰ দবাই পৰাৰ লগে লগে আপোনাৰ বিষো কমিব আৰু ফুলাটোও কমি যায় আৰু এই শিৰৰ কিছুমান অসুবিধা হয় এনেকৈ হ'লে সেইবিলাকো সেইটো মালিচৰ যোগেদি সেইবিলাকো ঠিক কৰা হয় কিন্তু শিৰ এনে যদি কিবা বেলেগ বেমাৰত হোৱাটো মই নাজানো যিটো মানে আপোনাৰ পৰি পিনি বাঞ্চাছ শিৰটো চাইড হৈ যায় কিবা অকস্মাত কিবা এটা কৰোঁতে বা বাইক চলাই থাকোঁতে কিবা এটা কৰোঁতে শিৰটো তেতিয়া ডিফেক্ট হৈ গ'লে সেইখিনি কৰিব পৰা যায় আৰু সেইখিনি মই চুলে গম পাওঁ কেনেকৈ কি হৈ আছে ক'ত এই দৰৱখিনি ক'ৰ পৰা আপুনি সংৰক্ষণ কৰে ক'ৰ পৰা লয় সেইটো আমাৰ ওচৰতে মানে পাহাৰ আছে পাহাৰৰ পৰা বিচাৰি ইয়াত বহুত ধৰণৰ মানে দিব লগা হয় 2-3 ধৰণৰ বস্তু দিব লগা হয় সেইবিলাক তাৰ পৰা মানে আমি বিচাৰি আনি তৈয়াৰ কৰোঁ আৰু বস্তুটো এনেকুৱা মানে শুকাই গ'লে নহয় মানে যদি মোক লগাবলৈ হয় এইটো কেঁচাই মানে কেঁচাই পিচি ৰসটো থাকিব লাগিব শুকালে নহয় নিজৰ বাৰীত ৰুবলৈ যত্ন কৰিছোঁ কিন্তু বস্তুটো এবাৰ ছিঙি দিলে নাথাকে মানে এইটো পুলিটো পোৱা নাযায় মানে জংঘলতে পোৱা যায় বেছিকৈ এইটো সকলো আমাৰ এই ওচৰতে পাহাৰ আছে 2-3 কিলোমিটাৰ দূৰ তাৰ পৰা মানে সংগ্ৰহ কৰিব লগা হয় ইয়াত আপোনাৰ এই চিকিৎসা কৰা সময়ত এতিয়ালৈকে কিমানজন মানুহৰ চিকিৎসা সম্পন্ন হৈছে আপোনাক মই এইটো হিচাপটো দিব নোৱাৰিম কেলৈ কিমান মানে ইয়াৰ পৰা আপোনাৰ অৰুণাচলৰ পৰা মানুহ আহে অসমৰ আৰু ওচৰৰ মানুহটোতো ডক্টৰলৈ একেবাৰে নাযায় আৰু চিৰিফ মাত্ৰ এক্সৰাটো কৰিবলৈহে যায় এক্সৰা কপিটো লৈ আনি আপোনাক মোক দেখালে হৈ গ'ল যেনে মই আপোনাক এটা দেখাব পাৰিম মোৰ লগত এক্সৰা কপি আছে এই মানুহৰ হাৰ্ডি ভগা এনেকৈ এক্সৰা কপিটো মই দেখাব পাৰিম আপোনাৰ এই হাৰ্ডিটো ইয়াতে ভাগি গৈছে এইটো দেখিছে নহয় আপুনি এইটো এনেকৈ একদম পুৰা এনেকৈ চাইড হৈ ভাগি গৈছে এইটো মানে ধুনীয়াকৈ মই মানে এই ঔষধ বান্ধি প্লাষ্টাৰ কৰি দিলে ভাল হৈ যায় আৰু এটা আছে আপোনাৰ এইটো আছে এইটো দেখিছে নহয় আপুনি এইটো হাৰ্ডিটো কেনেকুৱা হৈ গৈছে এই ফাটি পিনি এনেকৈ চাইড হৈ গৈছে এইখিনি অকণমান যেতিয়া চাইড হৈ যায় আপোনাৰ মিলাব লগা হয় তেতিয়া কেছটো অকণমান মেজৰ হয় অকণমান মানুহটো ঢুকায় মানে এইখিনি ধুনীয়াকৈ হাতেৰে মালিচ কৰি পিনি ধুনীয়াকৈ দেখিছে নহয় এনেকৈ এইটো 2টা ডিজাইনত ফাটি গৈছে এইফালেও ফাটিছে এইফালেও ফাটিছে এইবিলাক মিলাব লগা হয় মানে ঠিক তেনেধৰণৰ মানে এক্সৰা আছে আৰু মোবাইলতো যিসকলে কিছুমানে মোক মোবাইলৰ যোগেদি দিয়ে এইখিনি আপোনাৰ এক্সৰা কপিটো ফটো মাৰি মোৰ মোবাইলত হোৱাটছআপ কৰি দিয়ে তেতিয়া মই চাই পিনি হৈ যাব বুলি কওঁ তেতিয়া আহে মানে ঠিক তেনেধৰণেও আছে মোবাইলত চাং ক'লেও আপোনাক মই দেখাব পৰা যায় বহুতটা এক্সৰা কপি আছে মোৰ লগত মোবাইলত দিয়া এতিয়া আজি 2 দিনমানৰ আগতে অৰুণাচলৰ পৰা এজন আহিছিলে ল'ৰা এজন মানে এক্সিডেণ্ট হয় হোষ্টেলত থাকোঁতে হোষ্টেলতে মানে ল'ৰাৰ লগত খেলি ধেমালি কৰি 8 বছৰ হৈছিলে ইয়াতে এনেকুৱা এটা ভাগি গৈছিলে তাৰপিছত আহি ইতিমধ্যে ভাল হ'ল বুলি ভাল হৈ গ'ল খবৰ দিছে মানে এইটো 3বাৰ ঔষধ বনোৱাৰ পাছত আৰু হোষ্টেলত দিব পাৰিম নে বুলি মোক ফোনো কৰিছে মই কৈছোঁ হ'ব পাৰিব এতিয়া দিবলৈ নিশ্চিন্ত হ'লে পেটৰ অসুখৰ ক্ষেত্ৰত অকণমান জনাই দিলে ভাল হ'ব পেটৰ অসুখ মানে যেনে আপোনাৰ কিছুমান মানে কেতিয়াবা মানুহ কাম কৰোঁতে
গণ্ডগোল হৈ যায় নাভিৰ গণ্ডগোল হ'লে আপোনাৰ ডক্টৰৰ ওচৰত আল্ট্ৰাসাউণ্ড কৰক এক্সৰে কৰক এইটো ৰিপৰ্টটো নোলায় মানে সঠিক ৰিপৰ্টটো তেতিয়া মানুহটো কি হয় মানে অলপ কিবা মূৰটো ঘূৰোৱা যেন লাগে আৰু গাঁঠিবিলাক বিষ বিষ লাগে দুৰ্বল লাগে মানুহটো শৌচ পেচাব সদায় ক্লিয়াৰ নাথাকে তেনেকুৱা হ'লে নাভিৰ গণ্ডগোল হয় তেনেকুৱা নাভিৰ গণ্ডগোল ক'লে মানে তেতিয়া মানুহটো অলপ নাভিৰ গণ্ডগোল হ'লে কি হয় আপোনাৰ কিবাটো মানে এইটো হজম শক্তিটো কমি যায় হজম শক্তি কমি যায় আৰু মানুহটো খুব পেটটো ফুলিবলৈ আৰম্ভ কৰে ফুলা ফুলা থাকে খালে হজম নহয় তেনেকুৱা মোৰ লগত মানে বনৌষধি ঔষধ আছে সেইখিনি যদি আপুনি খায় তেতিয়া আপোনাৰ যাৰ হয় মানে তেখেতে খালে মানে 3 বাৰ খোৱাৰ পাছত মানে সম্পূৰ্ণ ভাল হয় এইখিনিও 100 to 100 প্ৰমাণ আছে তেনেকুৱা বহুতো মানুহ আহিছে খাইছে ভাল হৈ আছে তাৰপিছত কুকুৰে যদি কামুৰে আপোনাক কুকুৰে কামুৰিলে ডক্টৰে আপোনাক ভেকচিন দিয়ে আমি বন ঔষধি যোগেদি আজি আমাৰ দেউতাৰ দিনৰ পৰা আজিলৈকে এটাও কেছো মানে যেতিয়া কুকুৰে কামুৰিছে সেইটো খালে মানে আজিও মানে প্ৰব্লেম ওলোৱা নাই মানে আমাৰ দেউতা আজি মোৰে ধৰি লওক 40-45 বছৰ হৈ গ'ল মইতো ক্লাছ 7ৰ পৰা মোক দেউতাই হাত লগাবলৈ দিছে আমাৰ বাইদেউবিলাক ডাঙৰ আছিলে মই আমাৰ দুটাই ল'ৰা মই ডাঙৰ মই 5 নম্বৰত এতিয়া আজি মোৰ ইমান দিন হৈ গ'ল দেউতা মই আজি 15-20 বছৰ হৈ গ'ল তেতিয়াৰ পৰা মই কৰি আহিছোঁ আজিলৈকে কোনো বদনাম হোৱা নাই সকলোৱে মানে ভাল বুলি ভাল ৰেকৰ্ড দিছে এনে আপুনি গাঁৱৰ মানুহ সুধিলেও ক'ব এই ওচৰৰ অঞ্চলৰ মানুহ এই আমুক মানুহজনৰ এনেকুৱা ঔষধ দিয়াব ভাল নে বেয়া সুধিলে গম পোৱা যায় আৰু মানুহ সকলোৱে মানে ভাল ৰিজাল্ট দিয়ে ভাল চিকিৎসা হ'লে সকলোৱে ভাল ক'ব ভাল ফল পাইছে বুলি তেনেকৈ ক'ব আৰু প্ৰমাণটো আছে কাৰণেহে এইখিনি মানুহে ক'ব পাৰিছে আমি এইখিনি কাম ভৱিষ্যতলৈ কৰি থাকিব বুলি ভাবিছোঁ আৰু আমিও তেনেকৈ প্ৰমাণ পাইছোঁ আৰু মই নিজেই এখেতৰ পৰা দৰৱ খাইছোঁ পেটৰ দৰৱ ভাল ফল পাইছোঁ এক ৰাতিতে মোৰ ভাল হৈছে মই প্ৰমাণ পাইছোঁ পেটৰ অসুখৰ ক্ষেত্ৰত এখেতে কৈ দিলে আৰু চিকিৎসা কেনেধৰণে কৰিলে অতি সোনকালে সুফল পোৱা যায় আৰু বেমাৰ স্থায়ীভাৱে আমি ভাল কৰিব পাৰোঁ সেইখিনি ক'লে আৰু প্ৰমাণো পাইছোঁ মই নিজে খাই আছোঁ এখেতৰ দিয়া দৰৱ পেটৰ ঔষধ ময়ো ভুগি আছিলোঁ গতিকে এখেতৰ ওচৰত আহি মই বহুত ভাল পালোঁ আৰু এই ভাল দৰৱ দিছে গতিকে এইখিনি কি দৰৱ পেটৰ কাৰণে ভাল বা ক'ত পোৱা যায় কেনেকৈ খুৱায় সেই সকলোখিনি কৈ দিব বাৰু আপোনালোকে শুনি থাকিব যে এই পেটৰ অসুখৰ ক্ষেত্ৰত সকলোখিনি এতিয়া কৈ আছে যে পেটৰ অসুখত কি দৰৱ কেনেকৈ প্ৰস্তুত কৰে আপুনি এইবিলাক সব মই বন ঔষধ ইয়াত কিছুমান পেটৰ ঔষধত গোল নেমু লাগে এইটো তেনেকৈ আমি বয়াম আছে বয়ামত ৰেডি কৰি ৰাখোঁ মানুহজনৰ কেনেকুৱা কি হৈছে আমি বিষয়টো জানি ল'ব লাগে বিষয়টো জনাৰ পাছত তেনেধৰণৰ আমি ঔষধ পৰিমাণে দিওঁ তেনেকৈ আমাৰ মানে বহুত লোকে মানে আৰোগ্য পাইছে আৰু আপুনি ঠিক আজি ইমান জোনাইৰ পৰা আহিছে আহি নিশ্চয় জানি শুনিহে আহিছে ন আহি এতিয়া আপুনি নিজে খাই নিজে যিটো প্ৰমাণ পাইছে সেইখিনি আৰু মোক ক'ব লগা নাই মানে এতিয়া আপোনাৰ অলপ পাছতে আৰু দুজনমান আমাৰ অহা কথা আছে আপুনি যদি ৱেইট কৰে নিশ্চয় সেইকেইজনকো লগ পোৱা যাব প্ৰায় মানে আহিয়ে থাকে চিকিৎসা হৈয়ে থাকে আপোনাৰ যেনেধৰণৰ পেটত কিছুমান মতা মানুহৰ পেটৰ বেমাৰ এই নাভিৰ গণ্ডগোলতো হয় কিছুমান আকৌ বগা চাপ যায় মতা মানুহ বগা চাপ গ'লে মানুহটো দুৰ্বল হৈ যায় আৰু বস্তুবিলাক মানে আপোনাৰ কি হয় গাঁঠিয়ে বিষ হয় টোপনি লাগে এনেধৰণত হয় বগা চাপ গ'লে আপোনাৰ মানে যৌন ক্ষেত্ৰত অসুবিধা হয় আৰু সন্তানৰ ক্ষেত্ৰতো অলপ প্ৰব্লেম এটা হয় সেইটো কাৰণে ঔষধটো খালে 3 বাৰ খাব লাগে 3 বাৰ খোৱাৰ পাছত খুব আৰামত খাই মেলি শুই দিব লাগে 3 দিন খোৱাৰ পাছতে অলপ মানুহজন মানে ৰেষ্ট কৰিব লাগে ৰেষ্ট কৰাৰ পাছতে ভাল হয় তাৰ পাছত আপোনাৰ যি নকৰক একদম কথা নাই 3 বাৰ ঔষধ খোৱাৰ পাছত স্পষ্ট ভাল হোৱাৰ পাছলৈ একো অসুবিধা নহয় আজিলৈকে এতিয়া প্ৰব্লেম অহা নাই অসুবিধা বুলি কোনো কোৱা নাই সকলোৱে ভাল হৈছে বুলি আমাক কৈ আছে ভাল পালোঁ বুলি কিন্তু এতিয়ালৈকে আমাৰ অভিযোগ অহা নাই এতিয়ালৈকে বৰ্তমান এইখিনিতে মই দৰ্শকসকলক সকলোকে জনাইছোঁ এনেকুৱা যদি এইবিলাক ৰোগত কিছুমানে ভুগি আছে বা তৎক্ষণাৎ দুৰ্ঘটনা হৈছে হাৰ্ডি ভঙা পতা সকলোখিনি আৰু পেটৰ অসুখত যিবিলাকে দীৰ্ঘদিন ধৰি ভুগি আছে এইসকলে এখেতৰ পৰা পৰামৰ্শ ল'ব পাৰিব আৰু চিকিৎসা কৰিব পাৰিব বুলি মই এই ভিডিঅ'ৰ যোগেদি জনাইছোঁ এখেতৰ লগত যোগাযোগ কৰিবলৈ এখেতৰ নাম্বাৰ মই স্ক্ৰীনত দেখুৱাই দিছোঁ আপোনালোকে সেইটো নাম্বাৰত কল কৰি বা এখেতক লগ কৰি চিকিৎসা কৰি সুফল পাবলৈ আপোনালোকে
সুযোগ পাব অপাৰেশ্যন নোহোৱাকৈ যেনেকৈ চিকিৎসা কৰিছে সেইখিনি আমাৰ গাঁৱলীয়া পৰিৱেশৰ কাৰণে বহুতেই প্ৰযোজ্য আৰু তেনেকৈ চিকিৎসা কৰিব লাগে বুলি মই ভাবিছোঁ আৰু ইমান সময়লৈ যে এখেতে সময় দিলে আৰু বিশেষ কথাবিলাক মোক জনালে এখেতক মই ধন্যবাদ দিছোঁ আৰু দৰ্শকসকলেও যেন বেমাৰ ভাল কৰিবলৈ ইচ্ছা কৰে তেতিয়াহ'লে আহিব পাৰে বুলি মই জনাইছোঁ আৰু আজি ইমান সময়লৈকে আপুনি মোক সময় দিলে গতিকে আপোনাক ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে এনেকুৱা কামত যেন আগবাঢ়িবলৈ এই চিকিৎসা পদ্ধতি চলি থাকিবলৈ ভগৱানেও আশীৰ্বাদ কৰক বুলি মই জনাইছোঁ আৰু আপুনি সেইখিনি প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আপুনি কি ভাবিছে বাৰু প্ৰচাৰ কৰাৰ ক্ষেত্ৰত মইতো আজিলৈকে এইবিলাক প্ৰচাৰ কৰিম বুলি ভবা নাছিলোঁ আপুনি যিহেতুকে আহিলে এটা এই চেনেল লৈ পিনি এইখিনি প্ৰচাৰ কৰি দিম বুলি ভাবিছে মইতো আপুনি বেয়া নাপাওঁ এইখিনিত মই ভালে পাইছোঁ আৰু এনেও মোক বহুতে জানে এইখিনিতে মই এটা কথা ক'বলৈ থাকি গ'ল মানে এইটো যিটো মানুহৰ মানে কিছুমানৰ আগবেলা মাথা বিষায় কিছুমানৰ পাছবেলা বিষায় সেই মাথা বিষটো মানে সেইটো কয় আমাৰ শৌচ কপালি কয় শৌচ কপালি সেইখিনি মানে আপোনাৰ 3 দিনত মানে একেবাৰে নিশ্চিত ভাল হৈ যোৱা মানে আশা আছে এইখিনি কিমান বহুতজনক আজিলৈকে কৰিলোঁ কোনো আজিলৈকে আকৌ পুনৰ বিষাইছে বুলি কোৱা নাই আৰু এইখিনি হ'লে একদম সকলো মোৰ যিবিলাক মানে প্ৰায় মানে 100 to 100 গাৰাণ্টিমূলক ঔষধ মানে এইখিনিকে কয় আপোনাক মানে ইমান দূৰৰ পৰা অহাৰ কাৰণেও আজি মোক যে এইখিনি কথা সুধিবলৈ আহিলে আপোনাৰ ওচৰতো মই সদায় কৃতজ্ঞ হৈ থাকিম সেইটো আশা কৰি আপোনাৰ পৰা মই আজি বিদায় ল'ব বিচাৰোঁ আপুনি যদি বিদায় দিয়ে হয় আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল আৰু এইখিনি গুৰুত্বপূৰ্ণ কথা আমাৰ দৰ্শকৰ কাৰণেও ভাল হ'ব গতিকে দৰ্শকেও যেন আপোনাক এইখিনি ফলাফলৰ ক্ষেত্ৰত সুযোগ দিব আৰু এইখিনি পৰামৰ্শ ল'বলৈ অতি গুৰুত্ব সহকাৰে দৰ্শকেও চাব বুলি মই ভাবিছোঁ গতিকে ইমান সময়লৈ আপুনি কথা পাতি সহায় কৰিলে গতিকে ভৱিষ্যতে যেন ঈশ্বৰে কৃপা কৰক সেইখিনি কাম আগবাঢ়ক বুলি কথাটো কৈ মই এই ভিডিঅ'খিনিও সামৰিছোঁ এইখিনি চিকিৎসাৰ ক্ষেত্ৰত ভগৱানেও আশীৰ্বাদ কৰক এইখিনি জনাই মোৰ এই ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ নমস্কাৰ নমস্কাৰ